অট্টালিকা আছে। সেই অট্টালিকাটো শিলহাপুৰ মূল ড্ৰেইনটোৰ পৰা মাত্ৰ 32 মিটাৰ দূৰত। তাৰ নাম কিয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই নল'লে? ৰয়েল পেলেচ, ৰয়েল হেৰিটেজৰ নাম কিয় নল'লে? এই প্ৰশ্নকেইটা আমি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আজি উত্থাপন কৰিছোঁ। আৰু দ্বিতীয় কথা হৈছে যে আমি আচৰিত হৈছোঁ যে থলুৱাৰ কথা কোৱা, খিলঞ্জীয়াৰ কথা কোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছিলে বিকল্প ঠাইত সংস্থাপন দিব 1203টা পৰিয়ালক, কিন্তু সেই কথা বতৰাবিলাক তল পেলাই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যেতিয়া ক'লে যে 3 বছৰৰ পাছত আমাৰ সাধাৰণ মানুহৰ জুপুৰি ভঙা 3 বছৰ পাছত সা সন্মানেৰে ৰতন টাটাৰ জিঞ্জাৰ হোটেলক হেনো এতিয়া বিকল্প ঠাইত উচ্ছেদৰ পূৰ্বেই মাতি দিয়া হৈছে। আৰু অমিয় কুমাৰ দাস ইনষ্টিটিউটকো 3 বছৰ সময় দিলেই তাৰ উপৰিও একো আচবাব যাতে ক্ষয় ক্ষতি নহয়, সুকলমে যাতে বিকল্প ঠাইলৈ নিব পাৰে, তাৰ কাৰণে চৰকাৰে তেওঁলোকক বিকল্প ঠাইত মাতি দিছে। গতিকে বনিয়াৰ অট্টালিকাবিলাক সুৰক্ষিত ৰাখিব, বনিয়াৰ প্ৰতিষ্ঠানবিলাকক চৰকাৰে বেলেগ জেগাত মাতি দিব, আৰু থলুৱা মানুহৰে মিচিং মানুহ, বড়ো মানুহ, খিলঞ্জীয়া মুছলমান মানুহ, আদিবাসী মানুহ, থলুৱা মানুহখিনিক কিন্তু তেওঁলোকে 3 বছৰ পথৰ ভিক্ষাৰী বনোৱাৰ পাছতো অলপ দেৰি আগত আপোনালোকে শুনিলে ক্ষতিপূৰণখিনিও তেওঁলোকে নিদিব। ক্ষতিপূৰণৰ নামততো কটান দান দিছে। 1203টা পৰিয়ালৰ কেৱল 405টা পৰিয়ালক দিছে, তাক কি দিছে? 1 লাখ, কাৰোবাক 5 লাখ। 1 লাখ টকাত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ মানুহে এটা লেট্ৰিন বনাব পাৰিব নেকি ক'ৰবাত? 1 লাখ টকাত পৃথিৱীৰ ক'ৰবাত মাটি বিচাৰি পাব নেকি এই মানুহখিনিয়ে? গতিকে সেই ক্ষতিপূৰণো তেওঁলোকে সকলোকে দিয়া নাই। তাৰপিছত মানুহক বাহ লয় যে আমি ক্ষতিপূৰণ দিছোঁ, আৰু বিপৰীতে বনিয়াবিলাকক বেলেগত মাতি দিছে। কৈ দিছে জিঞ্জাৰক পামহিত দিব, ICMক GS ৰোডত দিছে, সমবায়ক ৰিহাবাৰীত দিছে, টেনিছ কোৰ্টক সৰু সজাইত দিছে, আৰু OKD খেনো ক'ৰবাত বেলেগত দিছে। গতিকে আমাক নিদিয়ে। এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। এই কথাখিনি আমি চৰকাৰক স্পষ্ট কৰি দিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি মতে ইমান দিন ৰ'লোঁ আৰু ল'ব নোৱাৰোঁ, কাৰণ এতিয়া আমাৰ সন্মুখত কৈ দিলে বনিয়াক মাতি দিম, তোমালোকক নিদিওঁ। আৰু তৃতীয় কথাটো হৈছে যে আমি পুনৰবাৰ কৈছোঁ, বাৰ দিছে, কাৰণ ইতিমধ্যে আমি পুনৰ কৈছোঁ, দেখুৱাইছোঁ আমি এয়া এই পথ নাৰেংগীৰ বীৰকুচিত গুণ্ডাজান পুতি তেওঁৰ পিতৃৰ ঘৰলৈ যাবলৈ এনেকৈ ৰাস্তা বনাইছে। এই ঘৰটোৰ নাম কৰা হৈছে কৈলাশ মল্ল বৰুৱা পথটোৰ নাম। কৈলাশ মল্ল বৰুৱা হৈছে বৰ্তমানৰ গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পিতৃ। তেওঁৰ পিতৃ নামাকৰণৰ পথ আৰু পিতৃৰ নামত ঘৰটো কৈলাশ ভৱন। এখন PILৰ ভিত্তিত গুণ্ডাজান শিলহাপুৰ সংলগ্ন কৰা হৈছে, অৰ্থাৎ গুৱাহাটী ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন এক্ট 2008ৰ অধীনত এতিয়া গুণ্ডাজান পৰে। যি গুণ্ডাজান পুতি এনেকৈ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ৰাস্তা বনালে, এই কথাটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ। এই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ৰাস্তা কেতিয়া উচ্ছেদ কৰিব? গতিকে শিয়ালৰ ডিঙিত মঙহৰ ভাৰ দি থলুৱা 1203টা পৰিয়ালৰ যি সমস্যা সমাধান কৰিম বুলি ভাবিছে, এয়া কেতিয়াও সম্ভৱ নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াক পোনপটীয়া হস্তক্ষেপ দাবী কৰিছোঁ, আৰু 1203টা পৰিয়ালক জিঞ্জাৰ OKD ICMক দিয়াৰ নিচিনাকৈ বিকল্প ঠাইত মাতি দিবৰ কাৰণে আমি দাবী কৰিছোঁ। আগতেও আমি বিভিন্ন সময়ত দেখিছোঁ যে দিল্লীৱালা যিবিলাক নেতা, ৰাষ্ট্ৰীয় নেতা, তেওঁলোকে ইলেকশ্যনৰ আগত গামোচাখন কান্ধত লোৱা আৰম্ভ কৰে, আৰু কান্ধত লৈ গামোচাখন তেওঁলোকে অসমৰ মানুহক আৱেগিক কৰে, যাতে অসমৰ মানুহ মন জয় কৰিব পাৰে। কাৰণ দিল্লীৱালা নেতাবিলাকে জানে যে অসমৰ মানুহৰ আৱেগটো ক'ত ক'ত আছে। যেনেকৈ জয়াই অসমত আছে, গামোচাত আছে, এশিঙীয়া গড়ত আছে, গতিকে অসমৰ চাহত আছে। গতিকে তেওঁলোকে এই বস্তুবিলাক ব্যৱহাৰ কৰে। ঠিক তেনেকৈ এই যে তেওঁলোকৰ মনত গামোচাখনৰ প্ৰতি কোনো ভাল ভাৱ নাই, গামোচাখন যে তেওঁলোকে অসমৰ জাতীয় স্বাভিমান হিচাপে তেওঁলোকে গণ্য নকৰে, অসমৰ মানুহৰ যিখিনি জাতীয় সম্পদ, অসমৰ মানুহৰ স্বাভিমানখিনি যে তেওঁলোকৰ স্বাভিমান নহয়, সেই কথাটো বাৰে বাৰে প্ৰমাণ হৈ আহিছে। আৰু সেইদিনাখন অমিত শ্বাহ ডাঙৰীয়াই গামোচাক কৰা চূড়ান্ত অপমানো তাকে প্ৰমাণ কৰিছে, প্ৰথম কথা। গতিকে আমি অসমীয়া মানুহে ইলেকশ্যনৰ আগত কোনোবাই ডিঙিত গামোচা লৈ ডিঙি ভিৰাই ভাষণ দিলে আৱেগিক হৈ আগৰ কথাবিলাক, আমাক দিয়া ৰাম ঠগনবিলাক যে পাহৰি যাব নালাগে, এই কথাটোহে অসমৰ মানুহে মনত ৰখা উচিত। এই গামোচাখনক প্ৰতি যিটো অমিত শ্বাহ ডাঙৰীয়াৰ যিটো বিক্ষুদ্গাৰ, গামোচাখনৰ যিটো অশ্ৰদ্ধা, এইটোৰ পৰা আচলতে আমি অসমীয়া মানে এই শিক্ষাটোৱে লোৱা উচিত। তেওঁলোকৰ আমাৰ প্ৰতি যিটো মনোভাৱ, প্ৰথম কথা। আৰু দ্বিতীয় কথা হৈছে, আপোনালোক সকলোৱে জানে যে গামোচাই এতিয়া GI টেগ লাভ কৰিলে। গতিকে অসমৰ গামোচাই GI টেগ লাভ কৰাৰ পাছত
বাহিৰৰ গামোচা অসমত পৰিবৰ ঘটিবই নালাগিছিল। এই দায়িত্ব আছিল চৰকাৰৰ। আমি এইটোও জানো যে বাহিৰৰ গামোচা সম্পূৰ্ণৰূপে অসমত নিষিদ্ধ কৰাৰ কাৰণে আইন প্ৰণয়ন কৰিবৰ কাৰণেও চৰকাৰ আগবাঢ়িছিল, কিন্তু গুজৰাটৰ এটা শক্তিশালী লবিৰ কাৰণে সেই আইনখন আজি পৰ্যন্ত পাছ নহ'ল। আৰু সেইকাৰণেই হয়তো যে অমিত শ্বাহ ডাঙৰীয়া আচলতে গামোচাখনৰ দেখিলেই তেওঁ এটা বিতৃষ্ণা আছে, কাৰণ গামোচাৰ দৰে এটা বৃহৎ মাৰ্কেট, যি গামোচা অসমৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানত ব্যৱহাৰ হয়। এই যে গুজৰাটৰ তেওঁৰ চেলা চামুণ্ডা একাংশ গুজৰাট লবিৰ ব্যৱসায়ীয়ে যে গামোচা ব্যৱসায়টো কুক্ষিগত কৰিব পৰা নাই, সেইকাৰণে আচলতে গামোচাখন দেখিলেই অমিত শ্বাহৰ এটা বিতৃষ্ণা জাগে। সেইকাৰণে গামোচাখনৰ প্ৰতি এনেকুৱা অশ্ৰদ্ধা কৰিছে। গতিকে আমি ভাবোঁ যে গামোচাৰ প্ৰতি অসন্মান কৰাৰ কাৰণে কৰাটো অসমীয়া মানুহৰ প্ৰতি অসন্মান। আৰু গামোচাক আচলতে এনেকৈ ধৰণে অশ্ৰদ্ধা কৰাৰ পাছত এতিয়া যোন মন্ত্ৰীয়ে যোনেই লাগিলে বিভিন্ন টুলুঙা যুক্তি নিদিয়ক লাগিলে, গামোচাক কৰা অপমান মানে অসমীয়া মানুহৰ বুকুত কৰা আঘাত। গতিকে এই আঘাত কোনো অসমীয়া মানুহে পাহৰি যোৱা উচিত নহয়। আজি আপুনি জলাশয় সুৰক্ষা আইনৰ কথা কৈ আছে, সেইকাৰণে শিলহাকো উচ্ছেদ কৰিম বুলি কৈছে, কৰক, আপত্তি নাই। কিন্তু সেই জলাশয় আইনৰ ভিতৰত আপোনাৰ বুন্দাজানখনো পৰে। সেই বুন্দাজান পুতি আপুনিতো নিজৰ ঘৰলৈ ৰাস্তা বনাই লৈছে, সেই ৰাস্তাটো উচ্ছেদ হ'বনে নাই? এইটো এটা বহুত ডাঙৰ প্ৰশ্ন। মন্ত্ৰী ডাঙৰীয়া, আপুনি নিজে বিবেচনা কৰক আপুনি কি কৈছে। আৰু যি ক্ষতিপূৰণ দিছে সেই ক্ষতিপূৰণ আমি মানি লোৱা নাই, সেয়া এককালীন সাহায্য। আমাক উচিত মূল্যত ক্ষতিপূৰণ লাগিব। 1 লাখ টকাই গুৱাহাটীৰ নিচিনা জেগাত আপুনি মাটি কিনি ঘৰ সাজি দেখাই দিয়ক, তাৰপাছত কথা ক'ব। এনেই যি কথা কৈ থাকিলে লাভ নাই। আপোনালোক মন্ত্ৰী হ'ল বুলিয়ে মুখত যি আহে ঠিকে কৈ থাকিব আৰু আমাৰ দুখীয়া মানুহক উপলুঙা কৰি থাকিব। এইটো আমি মানি নলওঁ মন্ত্ৰী ডাঙৰীয়া। সেইকাৰণে আপোনালোকে কি কৈছে নিজে বিবেচনা কৰক আৰু শিলহাকো পাৰৰ প্ৰতিজন উচ্ছেদিত ৰাইজক পুনৰ সংস্থাপন লগতে উচিত মূল্যত ক্ষতিপূৰণ দিয়ক। মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলে CMO অফিচত। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এটা আশ্বাসন দিছিলে যে আমাক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিব। আৰু তেওঁ কৈছিলে যে আপোনালোকে আন্দোলনবিলাক বন্ধ কৰক। আৰু মোক বিশেষকৈ কৈছিলে যে আপুনি বহুত টিভিত ওলাই আছে বাইদেউ, আপুনি পৰ্টেলতো ওলায়, টিভিতো ওলায়, আপুনি বেছিকৈ টিভিত ওলাই নাথাকিব, আপোনালোকৰ ব্যৱস্থা কৰি আছোঁ। আজি চাওক, আজি প্ৰায় 4.5 মাহ 5 মাহ হ'ব হ'ল, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ লগত দ্বিতীয়বাৰ বৈঠক নকৰিলে। যিহেতু প্ৰথম বৈঠকত তেওঁ কৈছিলে যে আপোনালোকৰ লগত আমি বহিম, লগত DCও থাকিব, আপোনালোকে মাতি চাওক, চাই পেলাই আমাক দেখুৱাই দিয়ক, আমি আপোনালোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিম। তেনে ক্ষেত্ৰত এতিয়া কি হৈছে, এতিয়া জয়ন্ত মল্ল ডাঙৰীয়াই সিদিনাখন প্ৰেছ মিটত ক'লে যে জিঞ্জাৰ আৰু অমীয় কুমাৰ দাস ইনষ্টিটিউট, লগতে টেনিছ এছ'চিয়েশ্যন আৰু হোটেল মেনেজমেণ্টক বিকল্প স্থান দিব, কিন্তু আমাৰ কাৰণে একো তেওঁ কথাই উত্থাপন তাত নকৰিলে যে শিলহাকো উচ্ছেদিত ৰাইজৰ কি হ'ব। এতিয়া কথাটো হৈছে যে অমীয় কুমাৰ দাস ইনষ্টিটিউটে হওক বা টাটা জিঞ্জাৰে হওক বা টেনিছ এছ'চিয়েশ্যন, এইবিলাকতো নকওঁৱে কি এতিয়া কি অসমৰ থলুৱা খিলঞ্জীয়া কি সেই পুঁজিপতিহে অকল নেকি? আমি দুখীয়া মানুহবোৰ নহয় নেকি? আমাৰ কি এতিয়া অসমত থকাৰ যোগ্যতা নাই নেকি? তেওঁ এটা কথা কৈছিলে যে আপোনালোকে য'ৰ পৰা আহিছে তালৈকে ঘূৰি যাওক। এতিয়া কথাটো হৈছে আমি য'ৰ পৰা আহিছোঁ তালৈকে ঘূৰি যাম। মানুহ উন্নতি কৰিবৰ কাৰণে এখন নগৰত যদি অকল পুঁজিপতিয়ে উন্নতি কৰিব লাগে, তেতিয়াহ'লে বাকী মানুহবোৰে কি সদায় লেবাৰ হৈ খাব লাগিব নেকি? অসমত কোনো অসমীয়াই উন্নতি কৰিব নালাগে নেকি? গুৱাহাটীৰ নিচিনা জেগা এখনত অসমৰ মানুহৰ থকাৰ কিয় অধিকাৰ নাই? এইটো আমাৰ বহুত ডাঙৰ প্ৰশ্ন। এতিয়া কথাটো হৈছে যেনেকৈ জিঞ্জাৰক দিব পাৰে তেনেকৈ আমাকো বিকল্প স্থান দিব লাগিব। আৰু তেওঁ জয়ন্ত মল্ল ডাঙৰীয়াই কৈছে যে শিলহাকো পূৰা চাফা কৰি দিম। শিলহাকো আপুনি চাফা কৰক, আমাৰ আপত্তি নাই, কিন্তু তাত থকা প্ৰতিজন অসমীয়া মানুহক, প্ৰতিজন থলুৱা মানুহক বিকল্প জেগা দিয়ক, যেনেকৈ জিঞ্জাৰক দিছিলে। আৰু আমাৰ উচ্ছেদিত ৰাইজকো দিবই লাগিব। আৰু এই আজি দিছপুৰ প্ৰেছ ক্লাবৰ পৰাই আমি ইমান দিনে স্থগিত ৰখা আন্দোলন এতিয়া হুংকাৰ দিছোঁ। আমি এতিয়া ধাৰাবাহিকভাৱে আন্দোলন কৰিম। যদি পুঁজিপতিয়ে বিকল্প স্থান পায় আমি কিয় নাপাওঁ? আমাক বিকল্প স্থান দিবই লাগিব আৰু গুৱাহাটীৰ ভিতৰতে দিব লাগিব।